তেতিয়ালৈকে শ্বেয়াৰ কৰো, তেতিয়ালৈকে আপোনালোকে নিশ্চয় বাইদেউৰ বিষয়ে আপোনালোকে পাতি থাকিব, আলোচনা কৰি থাকিব পাৰিব। অকমান কাৰিকৰী অসুবিধা হৈছে। মুনমুন আৰু কোনে? মই ঠিক কৰি লৈছো পিপিটিখন। বন্তি বাইদেউ, আপুনি কিবা কব? বন্তি বাইদেউ ক'ব পাৰে। আমাৰ পৰিয়ালৰো বহুত মোৰ দাদাসকল আছে, বাইদেউসকল আছে, ক'ব নেকি কোনোবাই? হয়। আচ্ছা, মই শান্তনুদাই কিন্তু ক'বলৈ নিবিচাৰে বেছি মানুহৰ আগত কথা, কিন্তু শান্তনুদাই মাক শান্তনু ৰঞ্জন বৰঠাকুৰ, মোৰ দাদা, বৰ্তাৰ ল'ৰা দেই। শান্তনুদাই কিবা ক'ব পাৰিলে খুব ভাল হয়। অকমান তুমি আমাৰ আগত যদি দুই এষাৰ কোৱা, কাৰণ মাক কিন্তু শান্তনুদাই বহুত সৰুৰে পৰা পাইছে, আৰু আমাৰ জন্মৰে আগৰ পৰাই শান্তনুদাই বহুত কথা মা দেউতাৰ লগত বহুতখিনি সময় কটোৱাইছে। গতিকে শান্তনুদাই যদি আজি কয় খুব ভাল লাগিব। আছেনে বাৰু শান্তনুদা? দেখিছিলো। আছো শান্তনুদা কোৱাচোন অকমান। মই অনুষ্ঠানটো চাই আছিলো, শুনিও আছিলো। কি কম এতিয়া খুৰীৰ বিষয়ে? ক'বলৈ গ'লেতো বহুত কথাই থাকে। তুমিতো সৰুৰে পৰা পাইছা, অনবৰত মাৰ লগত বহুত সময় কটোৱাইছা, তুমি কৰিয়ে মাৰ থাকে। লগত একেলগে গৈ অকমান কোৱা। খুৰীকতো প্ৰায় জেগালৈ মই যাওঁ, মানে খুৰীৰ লগতে লৈ যায়। ৰিক্সাতে চাউল খালে হওক বা ক'ৰবাত কেতিয়াবা টিউচন মানে খুৰীয়ে শিকাব গ'লেও লগত লৈ যায়। আৰু তেনেকে বোধকৰ মই একেবাৰে নজনাকেই সংগীতৰ লগত সোমাই পৰিলো। ক'ব নোৱাৰাকে মানে নিজেই, কাৰণ অনবৰতে লগত লৈ ফুৰে। সেইকাৰণেই সংগীতৰ লগত অট'মেটিকেলি নিজেই জড়িত হৈ গ'লো। আৰু চেতাৰ বস্তুটো মানে ইনষ্ট্ৰুমেণ্টটো গম নোপোৱাকেই সোমাই গ'ল ভিতৰলে কিবা তবলা। তাৰপিছতেতো আৰু তবলাটো শিকিলে, পিছত শিকিলোৱেই বাৰু। কিন্তু সেই প্ৰথম জ্ঞানখিনি তেনেকেই মোৰ আৰম্ভ হ'ল। তাৰপিছততো খুৰীৰ লগতে আৰু অনবৰতে আৰু প্ৰগ্ৰেমবোৰতো থাকোৱেই। আৰু একেবাৰে সৰুতেই অৰ্কেষ্ট্ৰা খুৰীয়ে কৰিছে, সৰুতেই মই বজাইছোঁ। তেতিয়া সৰু 6 বছৰমান হৈছে নেকি, তেনেকুৱাতে বজাব দিছে গোটেইখিনিৰ লগত। 6-7-8 গৰাকী খুৰীৰ ষ্টুডেণ্টৰ লগত। তাৰপিছতে আৰু লাহে লাহে তেনেকে জড়িত হোৱাৰ পিছলে খুৰী গা বেয়া হ'ল। গা বেয়া হওঁতে আৰু তেতিয়া খুৰীৰ লগত ইটো চাই দিয়া হয়, দৰৱ চৰৱ খুৰীয়ে ফোন কৰি মাতে, আকৌ পাহৰি যায়, আকৌ মনত পেলাই নো খুৰীক এইকেইটা খাব লাগিব আমুক সময়ত, আকৌ কেতিয়াবা পাহৰি যায়। তাৰপিছত খুব বেছি যেতিয়া গা বেয়া যেন অনুভৱ কৰিলোঁ মই, ইয়াত যেন নহ'ব, তেতিয়া মুনমুন মাধুৰ্যৰ লগত কথা পাতি যাতে লৈ গৈ এবাৰ কলিকতাত দেখুৱাই, তাৰপিছত সেই দেখুৱালে। তাৰপিছততো আৰু ডিটেক্ট হ'ল। তাৰপিছত কিন্তু খুৰী আহিব বুলি বহুত আশা কৰি আছিলোঁ। খুৰী এবাৰ ডিব্ৰুগড়লৈ আহিব, আৰু খুৰী আহিবলৈ যো-জা কৰিছিলেই। মই জনামতে যিখন টেক্সি পাতিছিলে, সেইখন টেক্সি ষ্টেচনলৈ যোৱাৰ কথা, কিন্তু সেই একেখন টেক্সিতে হস্পিটেললৈ যাব লগা হ'ল। আৰু হোৱাৰ পিছত আমাৰ চাগে দুৰ্ভাগ্য বুলিয়ে ক'ব লাগিব, আমি নাপালোঁ। কিন্তু শেষত খুৰীৰ লগত কথা পাতিছিলোঁ। কথা পাতোতে খুৰীয়ে কিন্তু একো ক'ব পৰা নাছিলে। মইহে খুৰীক খালি ক'লো আৰু কথাখিনি, যিখিনি মোৰ ক'ব লগা আছে। সোনকালে তুমি আহা, আমি লগ পাম, বহুত কথা আছে, কিবা কিবি ক'লো। আৰু খুৰীয়ে শুনি আছে তেনেকে ফোনত। কিন্তু আমি নাপালোঁ। আৰু আশা কৰি আছিলোঁ, কিন্তু আমি ইয়াত মানে আশা কৰি আছিলোঁ আৰু পাম বুলি। মাধুৰ্য ইতিমধ্যে আহি পাইছিলেহি। ঘৰ চৰ একেবাৰে চব চাফ চিকুণ কৰি ৰেডি কৰা হৈছিলে। কিন্তু সেই আৰু তথাপিও সদায়তো থাকিবই, আৰু সেইটো মিছ কৰিলোঁ আমি। সেই শেষৰখিনি আমি মিছ কৰিলোঁ। আৰু আমি সেইকাৰণে নগ'লো, মানে পাম বুলি ভাবি পেলাই। সেয়াই, কি ক'ম এতিয়া।
সেইকাৰণে মোৰ ইয়াৰ যোগেদি আজি শ্ৰদ্ধাঞ্জলি দিছোঁ আত্মাই যাতে। অশেষ ধন্যবাদ আপোনাক। আৰু আপোনাৰ বিষয়ে বাইদেৱে কিমান যে কৈছিলে, মানে মোক ইমান চাই শান্তনুৱে এনেকে দৰৱবোৰ লিখি লিখি দিয়ে, কেনেকে খাব লাগে অসমীয়াত, কোন সময়ত কি খাব লাগে, সেয়া আপোনাকো বহুত ধন্যবাদ। এতিয়া মই আৰু এটা শ্ৰদ্ধাঞ্জলি জনাইছে আমাৰ এগৰাকী বাইদেউৰ শিষ্যা মিতালী চক্ৰৱৰ্তী। তেখেতৰ অকমান, এয়া বাইদেউৰ প্ৰতি ভাল পোৱা মাত্ৰ, অকমান মই, যিহেতু আমাৰ হাতৰ সময় সীমিত, অকমান মই গতটো অডিঅ'টো অহা নাই। অডিঅ' আনমিউট হোৱা নাই। সেয়া আছিল মিতালী চক্ৰৱৰ্তী বাইদেউৰ প্ৰতি তেখেতৰ এয়া সাংগীতিক শ্ৰদ্ধাঞ্জলি। অডিঅ'টো নাপালো কিন্তু আমি অডিঅ'টো অডিঅ'টো নাপাইছো। আমি অডিঅ'টো নুশুনিলো। নোলালে নি? না কানেকশ্যনৰ প্ৰব্লেম। অলপমান জুমে আজি অকমান হেৰি কৰি আছে, মই সেইকাৰণে তাৰ বাবে ক্ষমা বিচাৰিছো, যিহেতু কাৰিকৰী অসুবিধা, ইণ্টাৰনেটৰ অসুবিধা থাকে। এয়া পুনৰ অকমান বজাই দিম। ধন্যবাদ মিতালী চক্ৰৱৰ্তী। এতিয়া কোনোবাই যদি আৰু সৰুকে হলেও বাইদেউৰ বিষয়ে কিবা কব বিচাৰে কব পাৰে। তাৰপিছত আমি সামৰণি মাৰিম বাইদেউৰ সুযোগ্য সন্তান মূৰ্ছনা অধিকাৰী আৰু অভিষেক অধিকাৰীৰ এটা সোলফুল মিউজিক সেটাৰৰ বাদনেৰে আমি সামৰণি মাৰিম। আৰু তাৰ আগতে যদি ক'ব বিচাৰিছে, হয় ৰাজু নন্দী ছাৰ, আপুনি ক'ব বিচাৰিছে? নিশ্চয় কওক। হয়, আপুনি আনমিউট হৈ লওক। শ্ৰদ্ধা সদায় শ্ৰদ্ধা থাকিবই। মই সৰুৰ পৰা যেতিয়া তবলা শিকিছো, ছাৰৰ ঘৰত যাওঁ, তেতিয়া বাইদেউ থাকে। বাইদেৱে কিন্তু মোক যেতিয়া মই চাকৰি জীৱন আৰম্ভ কৰিছো, তাৰ মাজতে মোৰ চাকৰি নাছিলে। মোৰ মনত পৰে বাইদেউ কিন্তু বহুত চিন্তিত আছিলে মোক লৈ পেলাই, যে চাকৰি এটা হ'ব লাগে, ৰাজুৰ যেনে তেনে চাকৰি এটা হ'ব লাগে। বহুত জাগা বাইদেউ কিন্তু ফোনো কৰে মোৰ কাৰণে, যে ৰাজুৰ কাৰণে কিবা এটা চাকৰি কৰি দিব, কিবা এটা ব্যৱস্থা কৰি দিব লাগে। তেনেকুৱা চাকৰি হ'ল। বাইদেউ খুব সুখী হৈছিলে। মোৰ মনত পৰে বাইদেউ আৰু ছাৰে
যথেষ্টখিনি আশীৰ্বাদ যথেষ্টখিনি দিছিলে ইউনিভাৰ্চিটিৰ চাকৰি পাইছিলোঁ তাহাঁতৰ মানে সদায় যে সুধি থাকে যে কি হ'ল কি নহ'ল কিমানখিনি আগবাঢ়িলে কিমানখিনি কৰিলা সেইটো যেন মানে আৰু কি হয় অফিচৰ পৰা যেতিয়া আহোঁ মই মানে প্ৰায় বাইদেউ ঘৰত যাওঁ ছাৰৰ ঘৰত যাওঁ এদিন দুদিন পিছে যাওঁ নাহিলে বাইদেৱে ফোন কৰে ছাৰে ফোন কৰে যেতিয়া যাওঁ অফিচৰ পৰা আহিলে ন এই চবে কোৱাৰ নিচিনা চাহ একাপ খোৱা আগতে চাহ একাপ খোৱা তাৰপিছত বেলেগ কথা আৰু এটা কথা নকৈ নোৱাৰিছো বাইদেৱে যেতিয়া ৰাজমাহ বনাব মোক মাতিব এই ৰাজমাহ বহুত মিছ কৰিছো আজি ডেটত নাজানো কেনেকে বনায় কি বনায় নাজানো কিন্তু সেই ৰাজমাহ যেতিয়া বনাব মোক মাতিব আৰু যিদিনাখন মই নাহো যদি ৰাজমাহ বনাইছে মোক ফোন কৰিব তুমি নাহিলা যে ৰাজমাহ বনালো তুমি কি তোমাকতো কৈছো তাৰপিছত যেনে ৰাতি 9টা হলেও যাওঁ এই ৰাজমাহ খাবলৈ আজি ডেটত কিন্তু বহুত জেগাত ৰাজমাহ খাইছো হোটেলতে খাইছো কিন্তু সেই টেষ্টটো মিছ কৰিছো সেই টেষ্ট নাই পোৱা মুনমুনহঁতে জানে যে এই ৰাজমাহ বুলি ক'লে এই ৰাজুক মাতিবা দেই এটা ট্ৰিবিউট কি দিম ছাৰৰ পৰা তবলা শিকিছো অলপ ইম'চনেল হৈছো প্লিজ ট্ৰিবিউট এটা ছাৰে মোক ছাৰে চব শিকাইছে এবাৰ এনেকুৱা মনত পৰিছে ছাৰৰ ঘৰত বহি আছো বাইদেউ আহি পেলাই তুমি প্ৰেক্টিচ কৰিছা নাই মই চব কৰি আছো ৰবা টেষ্ট কৰোচোন ছাৰ তুমি তাক কিবা এটা শিকোৱাচোন চাওঁ এতিয়া এই উঠাব পৰা নাই মই ক'লো খালে দিলে এতিয়া গালি ঠিক তেনেকে ছাৰে শিকালে সৰু এটা পিচ ক'লে মই এবাৰ দুবাৰ ট্ৰাই কৰি পেলাই উঠালো বাহ পাৰিছে দেই মোক কৈছে এই পাৰিছে দেই আমি তিনিজনে ছাৰৰ ওচৰত শিকিছিলো মই আৰু দুজন আছিলে তাহাঁতৰ নাম দিছিলে 1 2 3 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু ইমান ধুনীয়াকে মোক কয় যে ৰাজু আহিছা 1 নম্বৰ আহিছে দেই আচ্ছা তাৰ মানে সেইটো সঁচাকে মিছ কৰো আচ্ছা সৰু পিচটো মই অকমান জাষ্ট টুকুৰা এটা সৰু ঝাপতালৰ আছিলে ছাৰে যেতিয়া শিকাইছিলে ধি না ধি ধি না তি না ধি ধি না ধাগি তেগদিগনা তাগি তেগদিগনা ধাগি তেগতা গতা গদিগনা তাগি তেগতা গতা গেনা দা তেটে তেগদিগনা ধাতি দা তেটে তেগদিগনা ধাতি দা তেটে তেগদিগনা ধাতি দা নমস্কাৰ ভুলতে ক্ষমা কৰিব ইমানতে ধন্যবাদ বাইদেউৰ স্মৃতিত যদিও আমাৰ হাতত সময় কম তথাপিও অকমান বাইদেউৰ প্ৰিয় ৰাগ এটা বজাই মাতটো আহিছে নে শুনিব অলপ সময় মাতটো আহিছে নে বাৰু চাউণ্ড আহিছে আচলতে বাইদেউৰ বিষয়ে যদি আমি কথা পাতি থাকো বাইদেউৰ স্মৃতি আমি যিমানে সোঁৱৰণ কৰি থাকো আমাৰ কাৰণে আমাক বহুত সময় লাগে নিৰ্দিষ্ট অকমান সময় সীমাবদ্ধ সময়ৰ মাজত আমি শেষেই কৰিব নোৱাৰো আমি সকলোৱে যদি বিচাৰে আমি পুনৰ আকৌ বহিম অকল 30 তাৰিখে বুলিয়ে নহয় আমি পুনৰ আকৌ বহিব পাৰো এনেকে চৰ্চা কৰিব পাৰো বাইদেউৰ বিষয়ে হওক সংগীতৰ বিষয়ে হওক আমি চৰ্চা কৰিব পাৰো কিন্তু আজি সময়ৰ যিহেতু মোৰ এখন দৰকাৰী মোৰ অফিচত হাজবেণ্ডৰ এখন দৰকাৰী এখন মিটিং আছে য'ত মই যাব লাগে সেইটো কাৰণে আমি অকমান সোনকালে মই এৰিব বিচাৰিম কিন্তু আপোনালোকে নিশ্চয় আৰু সময় থাকিব পাৰিব আলোচনা কৰিব পাৰিব তাৰ আগতে মই অকমান যদি মুনমুন আৰু অভিষেকে যিটো ৰাগ বজাইছিলে সেই সময়খিনিৰ অকমান স্মৃতি যদি কৈ ল'ব বিচাৰে অভিষেকে মোক কৈছিলে সেইকাৰণে মই বিচাৰো সকলোৰে আগত সেইখিনি কথা যদি ক'ব বিচাৰে আমি সকলোৱে ভাল পাম নমস্কাৰ থ্যাংক ইউ অনুপমা বা
আৰু আপোনালোক সকলোক নমস্কাৰ জনাই আছো। আমাৰ ইমান ভাল লাগি আছে, মই খুব মানে একদম সৰুকে একটা লাইন কম যে কোৱাৰ মানে এই ৰাগৰ আগতে যিটো আছে হিষ্ট্ৰী, এইটো কম, তাৰ আগতে এক লাইন ক'বলৈ বিচাৰিছো। এইটো হ'ল গোটেই জীৱন মা আৰু দেউতা সংগীতৰ সাধনা আৰু নিজৰ প্ৰাণ আৰু গোটেই জীৱন উৎসৰ্গ কৰিছে। আৰু এই দায়িত্ব এতিয়া বহন কৰি আছে মুনমুন আৰু মাধুৰ্য। আমি গতিকে মইতো যোৱাই, কিন্তু মই নিজৰ ফালেও কৈ আছো এই মুনমুন আৰু মাধুৰ্যক ৰিকুৱেষ্ট যেন এই ট্ৰেডিশ্যনটো যেন আগবঢ়াই থাকে। আৰু ইমান সবাই ইমোশ্যনেল হৈ ৰৈছে, এইটো গম পাইছো যে কেনেকুৱা মৰম আমি পাইছিলো মাৰ ওচৰত। তেখেত মহান সুৰৰ সাধক সাধিকা আছিলে, এইটো হয়। তাৰ ওপৰত ইমান মৰম আৰু বহুত এনাৰ্জেটিক আছিলে। গোটেই দিন যেতিয়া আমি যাওঁ ডিব্ৰুগড়ত, মানে একদম ৰাতিপুৱাৰ পৰা একদম ৰাতিলৈকে মানুহ আহি আছে, মা দেউতা একদম বিজি মিউজিকৰ লগত। আৰু কি প্ৰত্যেক মানুহৰ লগত ব্যক্তিগতভাৱে একদম ইমান ধুনীয়া সম্পৰ্ক, আৰু ইমান মানে বেলেগ মানুহৰ কথা ইমান ভাবি থাকে কিমান কেনেকে ভাল হ'ব, কেনেকে মিউজিক ভাল হ'ব, এইবিলাক খালি। আৰু যিমান ভাল হয় মানুহক, যিমান ভাল হয় এইটোৰ ওপৰত সাজেশন দিয়ে থাকে আৰু কৰি থাকে। এইকাৰণে গতিকে আপোনালোকৰো এইটো দায়িত্ব আপোনাৰ ওপৰত আছে, সকলোৰ ওপৰত, এইটো যাতে আগবঢ়াই যায়। কাৰণ গোটেই জীৱন আপোনালোকৰ ওপৰত দিছেতো, এইটো ৰিকুৱেষ্ট। আৰু এই যে ৰাগ এতিয়া অকমান আমি মানে মই আৰু মুনমুন বজাই আছো, এইটো একদম যেতিয়া মাৰ দেৰাদুনত মাতবোল বন্ধ হৈ গ'ল, তার দুদিন আগতে একদম সৰু আৱাজ, তেতিয়া একদিন মই শিকাই আছো, মই ষ্টুডেণ্টক দেৰাদুনত, মুনমুন স্কুলত গৈছে শিকাবলৈ। তো কাফি তাঁতৰ ওপৰত কিবা চব গছত শিকাইছিলো। যোৱাৰ পিছত ষ্টুডেণ্ট গুচি গ'ল, তেতিয়া মা কৈ আছে খুব, এই একটা বহুত পুৰা ট্ৰেডিশ্যনেল কম্পজিশ্যন মনত পৰিছে, এইটো মুনমুনকো শিকা হোৱা নাই তুমি শিকলোৱা। আৰু মুনমুন আহিলেও একেলগে কৰিলিয়া, পিছত বজাবা একেলগে। তো এইটো একটা আশীৰ্বাদ, তেখেতৰ আশীৰ্বাদ আমাৰ ওপৰত। তো অকমান এইটো বজাই উৎসৰ্গ কৰিছো মাক আজি। তারপর ভাল মন্দ নাজানো, কিন্তু এটা উৎসর্গ আর কি মার প্রতি। আর বহুত ভাল লাগিছে আমার আপোনালোকক সকলক লগ পাইছো। কিমান দিন আমিও একচুয়ালি মিস কৰি থাকো আপোনালোকক সকলক। আর মা তো একচুয়ালি যোৱা নাই, মা আছে আমার ভিতৰত, সবার ভিতৰত আছে, সবার ভিতৰত যে আছে। এই কারণে তো আপোনালোক বহুত ভাল থাকিব। আর আশা কৰিছো সোনকালে একদম অনলাইন নহয়, এনেই লগ কৰিম। আর এই মা আৰু দেউতাৰ জীৱনত যে এই মানে গতি আৰু আপোনালোকৰ কাৰণত ইমান ইমোশন, এইটো যেন একদম মানে ব্যৰ্থ নাযায়। এইটো আমাৰ ৰিকুৱেষ্ট, মোৰ ফালেও ৰিকুৱেষ্ট। এইটো এই ক'বলৈ বিচাৰিছো, আৰু কি কম। হয় আমি সকলোৱে এই সংগীতময় পৰিয়ালটোক সকলোৰে হয় মই পুনৰ শ্ৰদ্ধা জনাইছো। আৰু আপোনালোকে গোটেই পৰিয়ালটোৱে আচলতে অকল বাইদেৱে নহয়, ছাৰে নহয়, সকলোৱে সংগীতৰ কাৰণে জীৱনটো উৎসৰ্গা কৰিছে। আমাক সকলোকে সংগীত কি বস্তু উপলব্ধি কৰিবলৈ দিছে। সংগীতে আচলতে ভগৱান, সংগীতেই ছাৰে সদায় কয় আত্মা পৰমাত্মাৰ লগত মিলন কৰিবলৈ সংগীতে এটা যুগ আমাৰ। গতিকে সেয়া যাতে আমি সঁচা সংগীত, প্ৰকৃত সংগীতক আমি যাতে উপলব্ধি কৰিব পাৰো, আৰু তোমালোকৰ যিখিনি ত্যাগ সেইখিনিও যাতে আমি সুযোগ্য শিষ্য হ'ব পাৰো। আৰু বাইদেউক সদায় আমি এনেদৰেই সোঁৱৰণ কৰি ৰাখিম। বাইদেউক সদায়, মই পুনৰ কওঁ, বাইদেউ সদায় আছে আমাৰ লগত, সুৰ হৈ আমাৰ মাজত আছে। আমি সদায় জীয়াই থাকিম। আৰু তোমালোক প্ৰত্যেকলে বহুত 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 এইটো কৃতজ্ঞতা। আমি এই পৰ্যন্ত অকল পৰিবাৰ নহয়, গোটেই মানুহ সবাই একেলগে একটা পৰিবাৰ। হয়, সঁচা কথা। এইটো সংগীতৰ পৰিয়াল বাইদেউহঁতে। আৰু বাইদেউ আচলতে তোমালোক অকল তিনিজনৰ মা নহয়, আমাৰ সকলোৰে মা আচলতে। সেই অধিকাৰ আমাক বাইদেৱে দি গৈছে, আৰু সেইকাৰণে আমি বাইদেউক সদায় সোঁৱৰণ কৰি আছো আৰু কৰি থাকিম। আৰু এয়া তোমালোকেও ইমান ব্যস্ততাৰ মাজত এয়া বাইদেউৰ দৃশ্য যি বজাইছে আমি উপভোগ কৰিব পাৰিছো, সেয়া আমাৰো সৌভাগ্য।
Thank you.
এই গত বহুত ট্ৰেডিশ্যনেল কম্পোজিশ্যন, তো এইটো আমাৰ সৌভাগ্য। মানে বেংগলী অলপ আহি গৈছে কিন্তু শিকিছো মাৰ ওচৰত। তো আজি তেখেতৰ স্মৰণত আজি আমাৰ উৎসৰ্গ, এইটো আমাৰ প্ৰমিচ আছিলে একেলগে বজাম। তো ষ্টেজততো বজামই, কিন্তু তাৰ আগতে আপোনালোক একদম ওচৰত নিজৰ মানুহ আগতে আপোনাৰ শুনিলে কি শিকাইছিলে ইয়াত কম্পোজিশ্যন। আমাৰো এয়া সৌভাগ্য শুনি। তাৰপিছত আমাৰ মানে কি কম, মানে শব্দই নোলায় শুনাৰ পিছতে, সুৰ শুনাৰ পিছত। বহুত বহুত ধন্যবাদ, বহুত বহুত কৃতজ্ঞতা। মুনমুন, তুমি কিবা কবা আজি? হয়, তুমি মিউট হৈ আছা মুনমুন। সকলোকে, আমাৰ সকলো পৰিবাৰৰ সকলো হৈ পেলাই বহুত ধন্যবাদ জনাইছো। অনুপমা বা, তোমাকো বহুত ধন্যবাদ। তুমি ইমান কামৰ মাজতো আজি ভিন্দৰ, অনুপমা বাৰ হাজবেণ্ড ভিন্দৰ আজি ৰিটায়াৰমেণ্টৰ ফেয়াৰৱেল অফিচত, এতিয়া চাগে তাত গধূলি হৈছে, মাতি আছে, অফিচৰ পৰা মাতি আছে। গধূলি ফেয়াৰৱেল, গোটেই পৰিবাৰ তালৈ যাব লাগিব। তাৰ মাজতো ইমান সময় উলিয়াই কৰিছে, ভিন্দো নিজেও আছিলে, গতিকে তাৰ বাবে বহুত কৃতজ্ঞ। এইটো অন্তৰৰ পৰা ভাল পোৱা নাথাকিলে, শ্ৰদ্ধা নাথাকিলে মাৰ প্ৰতি এইটো নহলহেঁতেন। ইমান সময় উলিয়াই ইমান ভালকৈ তোমালোকে কৰিছা চবেই মিলি পেলাই। আৰু যিসকলে আজি চালখোৱা সংগীত মহাবিদ্যালয়ত গৈ পেলাই শ্ৰদ্ধা জনাইছে, অকমান পাৰিলে শেষত এতিয়া শুনাই দিবা অনুপমা বা। ইমান ধুনীয়া, মই নিজে ইমোচনেল হৈ গৈছো আজি ভিডিঅ'টো দেখি পেলাই। কল্পনা বা, বন্তি বা, মিনু বা সকলো গৈছিলে আজি। আৰু আমি হয়তো সোনকালে লগ পাম। 2025ত আমি ইণ্ডিয়ালৈ যাম। আৰু আমি যোৱাৰ এটা কাৰণ, আৰু এটা কাৰণ আছে যে মিউজিক কলেজ, চালখোৱা সংগীত মহাবিদ্যালয় হৈছে মা দেউতাৰ ইমান প্ৰাণৰ বস্তু। সেইটো এৰি পেলাই আমি যে ইমান দূৰত আছো, আমি হয়তো প্ৰফেচনেলি বহুত ইয়াত আগবাঢ়ি যাব পাৰো আপোনালোকৰ ভৱিষ্যত ভগৱানৰ কৃপাত, কিন্তু আমি উভতি প্ৰকল্প লৈছো আৰু এতিয়া। গতিকে গোটেইখিনিয়ে চাই আছে, তাত বহুতো আছে দেউতাসকলৰ ছাত্ৰ ছাত্ৰী বহুতো আছে যিসকলে অনবৰতে লাগি আছে সংগীত মহাবিদ্যালয়ৰ কাৰণে। ভাইদাহঁত আছে, দিলীপ দাস, চিত্ৰৰঞ্জন দাস, এইটো অনবৰতে নিজৰ প্ৰাণ দি পেলাই লাগি আছে। হেমেন্দ্ৰ গগৈ মামা, তেওঁলোক সদায় অন্তৰৰ পৰা লাগি আছে। গোটেইখিনিয়ে আছে, কিন্তু আমিও হয়তো ভাৰতত থাকিলে সুবিধা হ'ব, সেইটো ভাবি আমি যাম। আৰু আজি আমাৰ হিমানী, আমাৰ ঘৰৰ বোৱাৰী, তাই অফিচত আছে বাবে আছে অনলাইন হয়তো, কিন্তু মানে থাকিব পৰা নাই। আগৰবাৰ তাই কৈছিলে তাৰপিছত আছে বাবে থাকিব পৰা নাই, তাৰ বাবে কবলৈ কৈছে যে সকলোকে শুভেচ্ছা জনাইছে, শ্ৰদ্ধা জনাইছে। আৰু সকলোৱে খুব খুব ভালে থাকিব। আজি বহুত সকলোকে দেখি ইমান ভাল লাগিছে। আৰু মই এইমাত্ৰ এটা মেছেজ দেখিলো, বহুতে দিছে, মই ডনি হাজৰিকা, ডনি দাৰ পৰা মেছেজটো, মই আছো। ডনি দা আমাৰ ঘৰৰ মানে নেবাৰ নহয়, আমাৰ ঘৰৰ পৰিবাৰ, গোটেই ফেমিলি তেওঁলোকৰ। ইয়াৰ পৰা তবলা শিকা, লগতে সৰুৰ পৰা শান্তনু দা আৰু ডনি দা একেলগ আছিলে আমাৰ ঘৰৰ। ডনি দাই অকমান কিবা এটা যদি ক'ব বিচাৰে কৈ পেলাই, কাৰণ অনুপমা বাৰ পিছলৈ যাব লাগিব। মই অডিবল হৈ আছো নে? আছা মই একচুৱেলি দেখা নাছিলো, প্ৰথমতে লিংকটো ফটকে দেখিলো। মই বম্বেত থাকো, মই ৰাস্তাতে ফটাফট পাৰ্ক কৰি পেলাই গাড়ী কিনাৰত মই ৰৈ গলো চাবৰ কাৰণে। বোলো নাই, মোৰ কাৰণে বহুত ডাঙৰ, মানে মই চাবলৈ পাইছো, মোৰ কাৰণে বহুত ডাঙৰ মুভমেন্ট এটা। আৰু মানে মোৰ কাৰণে এটা ইমোচনেল মুভমেন্ট। কেলে নীলিমা খুৰী আৰু দিলীপ দাদা মাত্ৰ মোৰ অকল গুৰু বুলি নহয়, মোৰ তাৰমানে একেবাৰে নিজৰ ঘৰৰ ফেমিলি। ঠিক আছে, মই বহুত আজি মই সংগীতত যিয়ে কৰি আছো, যি মই 1% যদি মই কিবা জীৱনত চাকচেছ মই লৈছো, সেইটো সদায় দিলীপ দা আৰু নীলিমা খুৰীৰ আশীৰ্বাদ মোৰ সদায় আছে। সেইটো লৈয়ে জীৱনত আগবাঢ়িছো আৰু আগবাঢ়ি যাম। আৰু মুনমুন, তহঁতৰ তোৰ আৰু অভিষেকৰ সদায় মই ফলো কৰো। আই অলৱেজ ফলো ইউ গাইজ, ইউ আৰ ৰিয়েলি ডুইং অসম। আৰু মোৰ বিৰাট ভাল লাগিছে। আৰু নিজু আছে ইয়াতে, নিজু চাই আছে, নিজু আছে, আমি চবেই চাই আছো। এয়া তোমালোকলৈ বহুত শুভেচ্ছা আৰু অভিনন্দন থাকিল। বহুত ভাল লাগিছে আজি সকলোকে পাই, আমি ইমান সুখী। এনেকুৱা লাগিছে যেন সকলো গোটেই এক্সটেণ্ডেড ফেমিলি আমি একেলগে আছো। সকলোৱে খুব ভালে থাকিব। নমস্কাৰ। ঠিক আছে, নমস্কাৰ। থেংক ইউ so much to all of you. থেংক ইউ। শেষৰ খিনি অকমান বজাই দিয়া অনুপমা বা, মিউজিক কলেজত যিটো আছিলে সেইটো দি পেলাই আমি শেষ কৰো।
যিসকলে আমাক উইশ পঠিয়াইছে সকলোকে বহুত ধন্যবাদ। পুনৰ বহুত ধন্যবাদ আৰু অকমান লৰালৰি হোৱাৰ বাবে ক্ষমা বিচাৰিলো সকলোকে। আমি পুনৰ লগ হ'ম।